প্ৰিয় দৰ্শকবৃন্দ আপোনালোকক স্বাগতম জনাইছো সাহিত্য সংস্কৃতিৰ ইতিবাচক বাৰ্তাৰে সমৃদ্ধ ৰুচেংৰিৰ মজিয়ালৈ। ইংৰাজী 5 এপ্ৰিল 2025 চন আমগুৰিবাসীৰ বাবেই নহয় সমগ্ৰ শিৱসাগৰবাসীৰ বাবে এক গুৰুত্বপূৰ্ণ দিন আৰু এই দিনটো আমগুৰিবাসীৰ বাবে ইতিহাসৰ সোণালী পাতত চিৰস্মৰণীয় হৈ ৰ'ব। আমি লৈ আহিছো এক বিশেষ প্ৰতিবেদন। শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু আমগুৰি শাখা সাহিত্য সভা তথা বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়ৰ সহযোগত এই মহাবিদ্যালয়তে এখনি বিশেষ সভা অনুষ্ঠিত হয়। এই সভাত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি শ্ৰীযুত পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক শ্ৰীযুত দেৱজিৎ বৰাদেৱক বিপুলভাৱে আদৰণি জনোৱা হয়। আমগুৰি মহাবিদ্যালয়ৰ NCC গোটৰ সদস্যসকলে সন্মানীয় সভাপতিগৰাকীক মুখ্য দুৱাৰত আদৰণি জনোৱাৰ লগতে শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ যোগেশ কিশোৰ ফুকন ডাঙৰীয়াই অতিথিজনক এখন গুৱাপানৰ শৰাই সহিতে সভাগৃহলৈ আগবঢ়াই আনে। সভাৰ আৰম্ভণিতে আমগুৰি মহাবিদ্যালয়ৰ ছাত্ৰীসকলে মিত্ৰদেৱ মহন্তদেৱৰ দ্বাৰা বিৰচিত চিৰচেনেহী মোৰ ভাষা জননী গীতটি পৰিৱেশন কৰে। এই গীতটো আখৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় আগবঢ়াইছিল আমগুৰিৰ সংগীত শিল্পী শ্ৰদ্ধাৰ উদয় দত্ত ডাঙৰীয়াই। শিৱসাগৰ জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰীযুত যোগেশ কিশোৰ ফুকনদেৱে সভাপতিত্ব কৰা সভাখনিত আদৰণি ভাষণ আগবঢ়াই আমগুৰি মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ নিহাৰিকা দুৱৰাই লগতে বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ প্ৰেম গগৈ ডাঙৰীয়াই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈদেৱে। অসম সাহিত্য সভাক কি ধৰণে আমি সহযোগিতা কৰিব লাগিব এই গোটেই কথাখিনি বসন্ত গোস্বামী ছাৰে আজি আমাৰ সন্মুখত ক'ব। ইয়াৰ পিছতে শিৱসাগৰ জিলা সাহিত্য সভা, আমগুৰি মহাবিদ্যালয় তথা আমগুৰি শাখা সাহিত্য সভাই আমন্ত্ৰিত তিনিওজন মহান ব্যক্তিক বিশেষভাৱে আদৰণি জনায়। শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে জিলা সাহিত্য সভাৰ সম্পাদক শ্ৰীযুত মনোজ কুমাৰ গগৈয়ে আৰু আমগুৰি মহাবিদ্যালয় তথা আমগুৰি শাখা সাহিত্য সভাৰ সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে আমগুৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা তথা আমগুৰি শাখা সাহিত্য সভাৰ সম্পাদক ডক্টৰ মালা হাজৰিকাই। শিৱসাগৰ জিলা সাহিত্য সভাৰ তৰফে উপসভাপতি শ্ৰীযুত জীৱন কলিতাৰ লগতে বিভিন্নজন বিষয়ববীয়াই আমন্ত্ৰিত তিনিওজন সন্মানীয় ব্যক্তিক সম্বৰ্ধনা জনায়। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ অনুষ্ঠানটোত উপস্থিত হৈ অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে এইদৰে বক্তব্য আগবঢ়ায়। অসম সাহিত্য সভাৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্যটোৱেই হৈছে অসমীয়া ভাষাৰ সুৰক্ষা। আমগুৰি মহাবিদ্যালয়ৰ তৰফে অধ্যক্ষ ডক্টৰ নিহাৰিকা দুৱৰা, উপাধ্যক্ষ ডক্টৰ দীপা বৰঠাকুৰ, শ্ৰীযুতা ৰুমা ফুকন, শংকৰ বিশ্বাস, ডক্টৰ প্ৰিয়ংকা দত্ত, ডক্টৰ মালা হাজৰিকা, ডক্টৰ প্ৰণতি বৰুৱা, ডক্টৰ জয়ন্ত দত্ত, মুন্মী দুৱাৰাৰ লগতে সন্মানীয় শিক্ষকসকলে তিনিওজন অতিথিক সম্বৰ্ধনা জনায়। আমগুৰি শাখা সাহিত্য সভাৰ তৰফে সভাপতি প্ৰমোদ বৰুৱা, সম্পাদক ডক্টৰ মালা হাজৰিকা, লগতে প্ৰাক্তন সভাপতি কৃষ্ণা দত্ত শইকীয়া, নৱনীতা গগৈ, অঞ্জনা গগৈ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বাবুল কুমাৰ বৰুৱাৰ লগতে কেইবাজনো বিষয়ববীয়াই
অতিথি কেউজনকে আদৰণি জনায়। সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱলৈ আমগুৰি শাখা সাহিত্য সভাৰ পৰা প্ৰস্তুত কৰি উলিওৱা সম্বৰ্ধনা পত্ৰখনি পাঠ কৰে ডক্টৰ মালা হাজৰিকাই। সাহিত্য সভাৰ সন্মানীয় উপসভাপতি পদুম ৰাজখোৱাদেৱলৈ প্ৰস্তুত কৰি উলিওৱা সম্বৰ্ধনা পত্ৰখনি পাঠ কৰে মুন্মী দুৱাৰাই আৰু সাহিত্য সভাৰ মাননীয় প্ৰধান সম্পাদক দেৱজিৎ বৰাদেৱলৈ প্ৰস্তুত কৰি উলিওৱা সম্বৰ্ধনা পত্ৰখনি পাঠ কৰে বাবুল কুমাৰ বৰুৱাই। লগতে অনিল হাজৰিকা, মণিমালা দত্ত, দীপালী শইকীয়া গগৈ, মামু দুৱাৰা, লিখনি বৰুৱা, হিৰণ্য দুৱাৰা, নিতু দাস, প্ৰতিভা ফুকন আদি বহুজন বিষয়ববীয়াই অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ সভাখনত উপস্থিত থাকি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক শ্ৰদ্ধাৰ দেৱজিৎ বৰাদেৱে এনেদৰে বক্তব্য আগবঢ়ায়। অসমত এতিয়া সাহিত্য সভাৰ ধনাত্মক বাৰ্তাবিলাক সদায় গৈ আছে। 2025-27 বৰ্ষত আমি এটা অভিলেখ সৃষ্টি কৰিব বিচাৰিছোঁ। ক'বলৈ ভয় লাগে, যদিও আপোনালোক আমাৰ সাহস, সেইকাৰণে আপোনালোকক ক'ব লাগিব আমি কি কৰিবলৈ গৈ আছোঁ। আমি যদি আলোচনা কৰি চাওঁ, সাহিত্য সভাক অধ্যয়ন কৰোঁ, তেতিয়াহ'লে দেখা পাওঁ অসম সাহিত্য সভাত সাংগঠনিক কাম কাজসমূহ বাদ দি দুটা সমস্যা আছে। এটা হৈছে কৰ্মচাৰীসকলৰ 40% দৰমহা সংগ্ৰহ কৰা মাহেকত, আৰু আজীৱন সভ্যসকলে চিঠি নোপোৱাৰ এটা সমস্যা অভিযোগ দীৰ্ঘদিনৰ পৰা আছে। শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত যোগ গগৈদেৱ, ডক্টৰ নিৰুপমা মহন্ত বাইদেউ, শ্ৰীযুত প্ৰেম গগৈদেৱৰ লগতে অসম সাহিত্য সভাৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে। এই সভাতেই ডক্টৰ সীমান্ত বৰুৱাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি এটি বহুমূলীয়া বক্তৃতা আগবঢ়ায়। প্ৰিয় দৰ্শকবৃন্দ, এইবাৰ আমি আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ আজিৰ সভাত উপস্থিত থকা অসম সাহিত্য সভাৰ সন্মানীয় উপসভাপতি শ্ৰীযুত পদুম ৰাজখোৱাদেৱৰ বক্তব্যৰ মাজলৈ। আমি সকলোৱে জানো যে আজি ৰঘুনাথ চৌধুৰী মাত্ৰ 8ম শ্ৰেণীলৈ পঢ়িছিল। ৰঘুনাথ চৌধুৰীৰ নাম কিন্তু লিখা পঢ়া কৰা কোনেও নাজানো বুলি পেলাই কেতিয়াও নকয়, সকলোৱে জানে। শ্ৰী শ্ৰী মাধৱদেৱৰ কথা, শ্ৰীমন্ত শংকৰদেৱৰ কথা, সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ কথা আমি সকলোৱে জানো। তেওঁলোকে পৃথিৱীত খোজ ৰাখি থৈ গ'ল। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি কবিতা আবৃত্তি কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী লুকুমণি গগৈয়ে। এই সভাত আমগুৰিৰ বিশিষ্ট লেখিকা দীপালী গগৈ বৰুৱাৰ বিচিত্ৰ ভাৱনাৰ কিশলয় শীৰ্ষক গ্ৰন্থ তথা আমগুৰি মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ দ্বাৰা ৰিভাইটেলাইজিং এডুকেশ্যন শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে। তাৰ পাছতে সভাত উপস্থিত বিজ্ঞ ব্যক্তিসকলে আমগুৰি মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা কেইবাখনো হাতে লিখা আলোচনী উন্মোচন কৰে। শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত বিভিন্ন শাখা সাহিত্য সভা, আমগুৰিৰ স্থানীয় বিভিন্ন দল সংগঠন তথা বিদ্যালয়ে আমন্ত্ৰিত তিনিওজন সন্মানীয় ব্যক্তিক সম্বৰ্ধনা জনায়। সভাৰ শেষত সভাপতি যোগেশ কিশোৰ ফুকনদেৱে মন্তব্য আগবঢ়োৱাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় আমগুৰি শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি প্ৰমোদ বৰুৱাই। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ দিনটোৰ এই বিশেষ প্ৰতিবেদনখনি প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আৰু আপোনালোকৰ গঠনমূলক সমালোচনা তথা ইতিবাচক মন্তব্যই হ'ব আমাৰ যাত্ৰাপথৰ লগৰী। আৰু এইখিনিতে আমাৰ সন্মানীয় দৰ্শকসকলক এটি অনুৰোধ জনাব বিচাৰিছোঁ, যিসকল সন্মানীয় দৰ্শকে এই ইতিবাচক খবৰটো আপোনালোকৰ স্ক্ৰীণত চাই আছে, আমি আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই ইতিবাচক খবৰটো আপোনালোকৰ সামাজিক মাধ্যমৰ ৱালত শ্বেয়াৰ কৰি আন 10জন সন্মানীয় দৰ্শকেও চাব পৰাকৈ সুবিধা কৰে। পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিম। আজি আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।